শিক্ষানুষ্ঠানৰ অভাৱত আজিও শিক্ষা লাভৰ পৰা বঞ্চিত হৈছে পশ্চিম কাৰ্বি আংলঙৰ হিডিপি আৰু লুমছেজাৰ অঞ্চলৰ শিক্ষাৰ্থী। শিক্ষানুষ্ঠানৰ সমান্তৰালকৈ অঞ্চলটোত নাই বিশুদ্ধ পানী যোগান, নাই সুচল বাটপথ। আপোনালোকক দৃশ্য দেখুৱাইছে বিভিন্ন সমস্যাৰে জৰ্জৰিত এই অঞ্চলটো আৰু এই অঞ্চলটোৰ লোকসকলে কটাইছে এক দুৰ্বিষহ জীৱন। উন্নয়নৰ পৰা বঞ্চিত গাঁওকেইখনত শীঘ্ৰেই চৰকাৰী আঁচনিৰ সুবিধা প্ৰদানৰ দাবী জনাইছে স্থানীয় ৰাইজে। আৰু এই সন্দৰ্ভত আমালৈ প্ৰতিবেদন আগবঢ়াব সাংবাদিক কনক দেউৰীয়ে। হয়, নিশ্চিতভাৱে শিক্ষানুষ্ঠানৰ মুখ নেদেখা আৰু শিক্ষাৰ পোহৰ নপৰা এটা অঞ্চল। শিক্ষানুষ্ঠানৰ অভাৱত আজিও বহু কণ কণ ল'ৰা ছোৱালী শিক্ষাৰ পৰা বঞ্চিত হৈ থকা দেখিবলৈ পোৱা গৈছে পশ্চিম কাৰ্বি আংলঙৰ এটা দুৰ্গম অঞ্চলত। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ পশ্চিম কাৰ্বি আংলঙৰ হিডিপি নামৰ গাঁওখনত। আৰু প্ৰথমে মোৰ সহযোগী সতীৰ্থই দেখুৱাব গাঁওখনৰ কিছু পৰিৱেশ। আপুনি যদি চাই দেখিব এয়া হৈছে গাঁওখনৰ পৰিৱেশ, এক গাঁৱলীয়া পৰিৱেশ। গাঁওখনৰ নাম হৈছে হিডিপি। প্ৰায় 20তকৈ অধিক দৰিদ্ৰ পৰিয়ালে এই গাঁওখনত বসবাস কৰি থকা দেখিবলৈ পোৱা গৈছে। উল্লেখ কৰিব লাগিব যে এই গাঁওখনত 20টাকৈ পৰিয়ালৰ বহুকেইটাকৈ যি শিশু বা কণ কণ ল'ৰা ছোৱালী দেখিবলৈ পোৱা গৈছে গাঁওখনত। কিন্তু গাঁওখনত শিক্ষানুষ্ঠান নথকাৰ ফলত আচলতে দেখিবলৈ পোৱা গৈছে শিক্ষাৰ পৰা বঞ্চিত হৈ থকা এইসকল কণ কণ ল'ৰা ছোৱালী। আৰু এই মুহূৰ্তত মোৰ সহযোগী সতীৰ্থই দেখুৱাইছে ইয়াৰ সামগ্ৰিক দৃশ্য আৰু পৰিৱেশ। যিটো সময়ত আচলতে কাৰ্বি পৰিষদে উন্নয়ন আৰু বিকাশৰ ঢাক ঢোল বজাই আছে, তেনে সময়তে দেখিবলৈ পোৱা গৈছে ইয়াৰ সম্পূৰ্ণ বিপৰীত ছবি হিডিপি গাঁওখনত। হিডিপিৰ কাষতে লাগি আছে আন এখন গাঁও লুমছেজাৰ। আৰু এই লুমছেজাৰ গাঁওখনতো আচলতে 30তকৈ অধিক পৰিয়ালে বসবাস কৰে আৰু এই 30 পৰিয়ালৰো আছে বহু কণ কণ ল'ৰা ছোৱালী। কিন্তু শিক্ষানুষ্ঠানৰ অভাৱত এইসকল কণ কণ ল'ৰা ছোৱালী আচলতে শিক্ষাৰ পৰা বঞ্চিত হৈ থকাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে গাঁওখনত উন্নয়নৰ সম্প্ৰতি বিপৰীত ছবি। ক'ব লাগিব গাঁওখনত নাই বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা, নাই বিদ্যুৎ যোগান, নাই আনকি চৰকাৰী বাসগৃহ, যাৰ পৰিপ্ৰেক্ষিতত আচলতে এক দুৰ্ভোগ ভোগা জীৱন কটাইছে এইসকল গাঁওবাসীয়ে। মোৰ সহযোগী সতীৰ্থই আকৌ দেখুৱাইছে এয়া হৈছে কণ কণ কিছু ল'ৰা ছোৱালী দেখিবলৈ পোৱা গৈছে। এওঁলোক আচলতে শিক্ষানুষ্ঠানৰ অভাৱত এনেদৰে আচলতে টিকিল ঘিলাই আচলতে গাঁওখনতে দিন কটাই থকা দেখিবলৈ পোৱা গৈছে। ভাইটি, তোমাৰ নাম কি? নাম কি তোমাৰ? নাংমেন কপিল হা পিল আনন্দ হা। হয়, ইতিমধ্যে উল্লেখ কৰিব লাগিব যিখন গাঁও আছে অতিকৈ দুৰ্গম অঞ্চলত অৱস্থিত গাঁও, যাৰ পৰিপ্ৰেক্ষিতত ক'ব লাগিব তেওঁলোকে আচলতে অসমীয়া ভাষাও স্পষ্টকৈ ক'ব নোৱাৰে বা নাজানে। আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে শিক্ষাৰ অভাৱত আচলতে তেওঁলোকে আচলতে বহি ঠাইৰ বা বহি স্থানৰ লোকৰ সৈতেও আচলতে যোগাযোগ ৰখাৰ ক্ষেত্ৰত আচলতে এক অসুবিধাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে। কাৰণ গাঁওখনত অহা যোৱা কৰা যি বাট পথ আছে সেই বাট পথৰ অৱস্থাও আচলতে তথৈবচ বুলি ক'ব লাগিব, যাৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে এনে এক পৰিৱেশৰ মাজেৰে আচলতে দুৰ্ভোগ ভোগী এই অঞ্চলৰ ৰাইজে আচলতে বসবাস কৰি থকা দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত এগৰাকী দাদা আছে, মই তেখেতৰ সৈতেও কিছু কথা পাতিবলৈ যত্ন কৰিম। দাদা, দেখিছোঁ আপোনালোকৰ গাঁওখন হিডিপি গাঁও, ইয়াত প্ৰায় দেখিবলৈ পোৱা গৈছে 20টাতকৈ বেছি পৰিয়াল ইয়াত আছে। কণ কণ ল'ৰা ছোৱালী কিমান আছে? সৰু সৰু ল'ৰা ছোৱালী? সৰুটো 20টা আছে। 20টা আছে। আৰু আপোনালোকৰ গাঁৱত এই ল'ৰা ছোৱালীবিলাক স্কুল যাব পাৰে নে নাই? স্কুল যায় নে নাই? নাই, স্কুল নাই ইয়াত। নাই। কিমান দূৰত স্কুল আছে ইয়াৰ পৰা? তো 5 কিলোমিটাৰ আছে। 5-6 কিলোমিটাৰ দূৰত। কি নামৰ, কোন জেগাত আছে? আমলেটত আছে। এই স্থানত আৰু কি গাঁও আছে? আৰু গাঁও আছে নেকি লগতে ওচৰত? ওচৰতে লুমছেজাৰ আছে। লুমছেজাৰত কিমান মানুহ আছে? এইটো 30 ঘৰ আছে। 30 ঘৰ মানুহ আছে। 30 ঘৰ মানুহ, তাতো ল'ৰা ছোৱালী আছে? আছে। তাত স্কুল আছে নেকি? স্কুল নাইতো। তাতো স্কুল নাই। ইয়াতে কাৰেণ্টৰ ব্যৱস্থা আছে নেকি? কাৰেণ্টটো নাই। পানী, খোৱা পানীৰ ব্যৱস্থা? পানীটো নাই, পানীটো নাই, চবটো নাই। একো নাই ন? ক'ৰ পৰা পানী খায় আপোনালোকে? পানীটো এনে ডাঙৰ পানীটো খায়তো, লাংটো নিগাটো। নলা যিবিলাক জুৰি আছে, জুৰি পানী বা নলাৰ পানী ব্যৱহাৰ কৰে। আৰু আপোনালোকে ঘৰ পাইছে নেকি? চৰকাৰী ঘৰ যিটো PMAY ঘৰ আছে সেই ঘৰ? একো নাইতো। কোনেও পোৱা নাই নেকি? পোৱা নাই। আপোনালোকে কোনোবা জনপ্ৰতিনিধি আহে নে নাই? নাইতো। ইয়াতে ধৰক MSC হওক, MLA হওক? অহা নাইতো। অহা নাই। কিমান দিনৰ পৰা আচলতে এনেকৈ কষ্ট কৰি আপোনালোকে ইয়াত থকা হৈছে? কিমান বছৰ হ'ল এই গাঁওখন মানে স্থাপন কৰা ইয়াতে থকা আপোনালোকে?
এতিয়া পুৰা থাকিছে অঁ ইমান ইমান কিমান বছৰ হৈছে আপুনি থকা ইয়াতে তো 70 হৈছে 70 ইয়াৰ্ছ মান হৈ গৈছে অঁ হয় ইতিমধ্যে অৱগত কৰিছে আচলতে 70টাকৈ বছৰ অতিক্ৰম কৰাৰ পাছতো আচলতে তেওঁলোকে উন্নয়নৰ মুখ দেখা নাই বুলি ইতিমধ্যে অৱগত কৰিছে আৰু মোৰ সহযোগী সতীৰ্থই দেখুৱাইছে ক'ব লাগিব এক উৰুষা পজাৰ মাজত তেওঁলোকে উৰুষা পজাৰ তলত এনেদৰে বসবাস কৰি হয় কনক দেউৰী এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ সবিশেষ দেখুৱাৰ বাবে